वेलकम बैक टू माय यूट्यूब चैनल ब्यूटीजी डेली ब्लगर पर आज एक राति ब्लग आरम्भ कर दिलूँ। एफाले चिकेन नहय दे छागली मांस बनाई आছোঁ। एफाले चाकचोन कालारটো केनेকুৱা হৈছে বাৰু জনাব। কেনেকুৱা হৈছে কালাৰটো জনাবচোন দেই। মছলা তেনেকুৱা একো দিয়া নাই, আকৌ খালি জিৰা অকণমান দিছোঁ, অকণ ৰেড চিলি পাউডাৰ দিছোঁ। তেনেকুৱা মছলা একো নিদিওঁ। সেইখিনি অকণমান শুকান ফ্ৰাই নিচিনাই কৰিম। আচলতে তেনেকৈ খাই ভাল পাওঁ। ভিডিঅ'টো আচলতে যোৱাকালিৰে হয় দেই, মই আজিহে আচলতে আপলোড দিলোঁ। কালি আচলতে ৰাতি হৈ গ'ল যে, সেইকাৰণে আচলতে মই নিদিলোঁ। এতিয়া বোলো নাই দি দিওঁ। এইফালে মই পূৰা মাংস বনাই আছোঁ। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন দেই। আগতে আচলতে মই লোকেল মুৰ্গী খাই বহুত ভাল পাওঁ, মানে প্ৰায় তেতিয়া লোকেল মুৰ্গী অনা হয়। আজিকালি লোকেল মুৰ্গীটো খাবলৈ কমাই দিলোঁ দি পেলাই এফালে একদম ছাগলী মাংসত লাগি গ'লোঁ খাবলৈ পূৰা। বেছি নাখাওঁ আচলতে, খুব বেছি 3 পিচ বা 2 পিচ 4 পিচ তেনেকুৱা, তাৰ ওপৰত নাখাওঁ আচলতে। মাংস নমাই দিলোঁ আৰু ভাত পানী বনাই কৰি আজৰি হৈ গ'লোঁ। হৈ পেলাই বাহিৰলৈ আহিছোঁ। ইমান গৰম আজি হয়নে? কাৰ ফালে বাৰু গৰম জনাবচোন দেই। আমাৰ ফালে আজি বহুত গৰম একদম। এইটো বেটা আৰু মই বাহিৰত আহিছোঁ। গৰম অকণ বাহিৰতে অলপ সময় ৰ'ম আচলতে। ৰৈ পেলাই পিছতে ভিতৰলৈ যামগৈ আৰু বাহিৰত অকণ ধুনীয়া ধুনীয়া বতাহ মাৰি আছে, সেইকাৰণে মানে বাহিৰলৈ ওলাই আহিলোঁ। বহুত গৰম একদম আজি। তাৰপিছতে হাজবেণ্ড আহি গ'ল। আচলতে হাজবেণ্ড অহাৰ পিছতো একদম মানে তেতিয়া আমি খুব বেছি 10টা 10:30 মানলৈকে এনেকৈ বহিয়েই দিওঁ। আচলতে তেওঁ একদম পূৰা কথা পতাত ব্যস্ত হৈ আছে। মই বোলো অকণমান ভিডিঅ' কৰি থওঁ। তেওঁৰ লগত আচলতে থাকিলে তেনেকৈ ভিডিঅ' কৰা নহয়েই। বেটাই অকণ সময় খুব মানে এনেই কিন্তু বাহিৰলৈ একদম নাহে দেই। দিনৰ ভাগত মৰি গ'লেও বাহিৰলৈ নাহে, সন্ধিয়া সময়ত একদম বাহিৰলৈ। দিনৰ ভাগত মই যদি কিবা কাৰণতো বাহিৰলৈ মাতোঁ ন, খুব বেছি 1 মিনিট 2 মিনিট, তাৰপিছত আৰু সি কোনো কাৰণতে বাহিৰত মানে নাথাকে, একদম ভিতৰলৈ সোমাই যাবগৈ। কিন্তু দেউতাক যেতিয়া আহি পেলাই 9টা 9:30 মানত পাই যায়হি নহয়, তেতিয়া এইকণ সময় খুব খেলেহি সি বাহিৰতে আহি। আৰু ময়ো অকণমান বহোঁ সেইকণ সময়ত, ভালো লাগে আচলতে বহি থাকি পেলাই। মোৰ মানে কি কাম বন কৰি আচলতে ভাত পানী বনাই কৰি আজৰি হৈ যাওঁগৈ যে, সেইকাৰণে অলপ সময় বহোঁ। তাৰপিছতে ভিতৰলৈ যাওঁগৈ আৰু আজি আচলতে গৰম, যোৱাকালি আচলতে বহুত গৰমো আছিলে দেই, সেইকাৰণে বাহিৰত বহুত সময় সি একদম পূৰা খেলি আছে। মই পূৰা হাঁহিছোঁ। সেইফালে পূৰা অকণমান বোলো ভিডিঅ' কৰা। তাৰপিছতে তেওঁলোকে আচলতে জাবৰ পেলাইগৈ। মই এনেকৈ আচলতে সদায় মিঠাই নিদিয়ে, আজিকালি মিঠাইটো নানা হৈছে, গাত বহুত ফেটছ হৈ গ'ল কাৰণে। তাৰপিছত এইফালে বাদাম আনিছে, বাদামৰ পেকেটকেইটা ইয়াতে বহি বহি একদম ধুনীয়াকৈ একদম খাই লওঁ আৰু। ৰাতিয়ে খোৱা বোৱাখিনি ভিডিঅ' কৰা নহ'লে, পিছদিনাখন ৰাতিপুৱা বেটাই স্কুললৈ যাবৰ কাৰণে ৰৈ আছে। গাড়ী আহিব বুলি একদম জুমি আছে, ইফালে এবাৰ জুমিছে, এবাৰ হেৰি কৰিছে, একদম তেনেকৈ। এইফালে গাড়ী অহা নাই, বেটা মোৰ ওচৰতে বহি গাড়ীলৈ বাট চাই আছোঁ দুইটা। সেইফালে বেটাৰ গাড়ী আহি গ'ল। বেটাই আচলতে কি হৈছিলে মানে কি, গাড়ীত আচলতে যাবলৈ মন কৰা নাছিলে। যাওঁতে আচলতে দেউতাকে নি পেলাই থৈ আহেগৈ, আহোঁতে গাড়ীয়ে লৈ আহিছিলে। কিন্তু এতিয়া মানে কি হৈ গৈছে, গাড়ীয়ে মানে আহোঁতে আনিবলৈ মন নকৰে। দিয়কচোন, এটা চিট যাওঁতে খালী হৈ যাব, আহোঁতে ধৰক মানুহ এজন আহিব। সেইকাৰণে আচলতে গোটেই পইচাটোকে মানে তেওঁলোকে প্ৰতিজন ড্ৰাইভাৰে আচলতে বিচাৰে, সেইটো আমিও বুজি পাওঁ। যাবলৈ মনটি হোৱাগৈ নাছিলে, পিছত আৰু খুব ক'লোঁ মেলিলোঁ। তাৰপিছত যায়গৈ যেনিবা। এতিয়া পূৰা ধুনীয়াকৈ যেনিবা টাইমমতে উঠি যায়, উঠি অকণ পঢ়ে, বৰ নপঢ়াকৈও নাথাকে। পঢ়িব আগৰ যেনেকুৱা মানে আছিলে সেইখিনি আদত কমি গৈছে। এইফালে বেটা গাড়ীত উঠি গ'ল আৰু মই এইফালে গেটখন লক কৰি লওঁ। লক কৰি পেলাই ভিতৰত ধেৰ কাম আছে, কাৰণ বেটাক প্ৰথমতে গা পা ধুই কৰি গোঁসাই ঘৰত চাকি তাকি জ্বলাই বেটাক খুৱাই বোৱাই লৈ পঠিয়াই লওঁ, তাৰপিছতহে নিজৰ কাম। তাৰপিছতে কাম বন কৰি মেলি আজৰি হৈ গ'লোগৈ। তাৰপিছতে আহি গ'লোঁ, বোলো কাপোৰ এযোৰ চিলাওঁ, কাৰণ কাপোৰকেইযোৰ কেইবাদিনো হৈ গ'ল আনি থৈ মানে কি চিলামকৈ। আচলতে মই মানুহজনীও খুব এলেহুৱা, একদম কাম চাম কৰিবলৈ মন নাযায়। তাৰপিছত নাই বোলো, এনেকৈ থাকিলে নহ'ব, কাপোৰ পিন্ধাই নহ'ব। কাপোৰ আনি তেনেকৈ মোৰ 2 বছৰ 3 বছৰ বাকচত পৰি থাকে, কিন্তু মোৰ চিলোৱা নহয়গৈ মানে। এইবাৰ ভাবিছোঁ নাই, একদম কাপোৰ চিলাম। এই কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। ভালেই লাগিছে বাৰু, নহয়নে বাৰু? মোৰ কিন্তু ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। কাপোৰযোৰ প্ৰথমতে পতি লগাই লওঁ। কাপোৰযোৰত পতি লগাই কৰি আজৰি হৈ গ'লোঁ। হোৱাৰ পিছত আহি গ'লোঁ দুপৰীয়া ভাত বনাবৰ কাৰণে। বাকীখিনি তেনেকুৱা দেখুওৱা নাই দেই কি বনাইছোঁ। এইফালে মানকচু হয়, মানকচুখিনি প্ৰথমতে মই কেৰাহীত অকণমান মানে পানী চানী নিদিয়াকৈ অকণ জহাই লৈছোঁ। তাৰপিছতে মানে কি জলকীয়া পিঁয়াজ সৰহকৈ দিছোঁ, দি পেলাই এনেকৈ ভাজিলে খুব ভাল লাগে খাই। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন। হাজবেণ্ডে খাই খুব ভাল পায়। তেওঁ মানে মাজে মাজে কিনি, সেইদিনাখন আনিছিলে ঢুকাই গ'ল নে আকৌ আনি থৈছে, বনোৱাহে নাই পিছে মই। তাৰপিছত এইফালে ভাজিখিনি বহাই দিলোঁ ধুনীয়াকৈ। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন। ময়ো পিছে ভাল পাওঁ দেই খাই পেলাই। এইফালে বনাই আছোঁ, চব্জি হৈ গ'ল ধুনীয়াকৈ।
তাৰপিছত দুপৰীয়া খোৱা বোৱাবিলাক নেদেখুৱালোঁ আৰু কিনো দেখুৱাম হয়নে। তাৰপিছতে সন্ধিয়া সময়ত অকণমান বোলো ট্ৰেডমিলত খোজ কাঢ়োঁ, কাৰণ গাত বহুত ফেটছ হৈ গৈছে, মানে কি ক'ম আৰু ফেটছৰ একদম মানে বেছি হৈ গৈছেগৈ, মানে কাপোৰ কানি নোহোৱা হৈ গৈছেগৈ গালে। হাজবেণ্ডে বোলে নহয় সদায় সদায় অকণমান তুমি মানে কি দৌৰিবলৈ লোৱাচোন, ফেটছ কমিব গাত, নহ'বা বেমাৰে বাহ ল'ব একদম পূৰা, মানে এনেকৈ কয়। তেওঁ সদায় কৈ থাকে তোমাৰ গাত বেমাৰে বাহ ল'ব, বেমাৰে বাহ ল'ব। সেই ভয়তে বোলো নাই, সঁচাকৈ মোৰ গাত বহুতো ফেটছ হৈ গৈছে, মই নিজেই গম পাইছোঁ। পাই পেলাই বোলো নাই, এতিয়া অকণমানকৈ দৌৰিবলৈ লৈছোঁ, কাৰণ দৌৰিব লাগিব নহ'বা দিগদাৰ হ'ব। তাৰপিছত ট্ৰেডমিলত দৌৰি ল'লোঁ, দৌৰি লৈ পেলাই এইফালে এফ পুষ্টাৰত অকণমান ফেটটো মানে চৰ্বি কমাবৰ কাৰণে, পেটৰ চৰ্বি কমাবৰ কাৰণে অকণমান এইটোও মাৰোঁ। আচলতে মই মাৰি আছোঁগৈ, বেছি দিন হোৱা নাই বাৰু মাৰি থকা, কিন্তু মাৰি আছোঁ। কিন্তু মাৰিলে আচলতে খুব ধুনীয়াকৈ ফেটছ কমি যায় গাৰ পৰা। মই আগত মাৰিছোঁ, কেইবাবাৰো মাৰোঁ আকৌ অলপ দিন গেপ দি দিয়াৰ লগে লগে আকৌ গালে একদম পূৰা ফেটছ আহি যায়। আচলতে কাৰ তেনেকুৱা হয় বাৰু। আচলতে কি কৰি থাকিলে বস্তুটো একেৰাহে কৰি থাকিব লাগে হয়নে। আমি অলপ দিন কৰিলোঁ, যেতিয়া ফেটছ গাৰ পৰা কমি গ'ল, তাৰপিছতে আকৌ মই একদম এৰি দিওঁ পূৰা আচলতে। তাৰপিছত আকৌ খোৱা বোৱাত একদম পূৰা যি পাওঁ তাকে খাই দিওঁ পূৰা একদম। খাই দিয়াৰ কাৰণে পিছত তেনেকুৱা হয়গৈ আচলতে। এতিয়া খোৱা বোৱাটো ঠিকেই ৰাখিছোঁ, কিন্তু হ'লেও মানে মাৰি আছোঁ। এফালে চাহ বনাই আছোঁ, কোনে কোনে চাহ খালে বাৰু জনাবচোন দেই। চাহ খোৱাই নাইকিয়া বাৰু, চাহ বনাইছোঁহে খাবৰ কাৰণে। এফালে বেটাৰ কাৰণে গৰমাই আছোঁ, একদম গাখীৰ গৰমাই আছোঁ। মোৰ কাৰণে চাহ বনাইছোঁ, লাল চাহ বনাইছোঁ। এইফালে এয়া লাল চাহ হৈ গ'ল, কিহৰ লগত খাম বাৰু দেখুৱাই আছোঁ। এইফালে এয়া দেখিছে নহয়, এইটো 5 টকীয়া চিঙৰা নহয়, এইটো 7 টকীয়া চিঙৰা হ'ল নেকি চাগে। চিঙৰাৰ লগত এইফালে মিঠাই, চিঙৰাকেইটা গৰম গৰম আচলতে। এফালে বেটাৰ গাখীৰ গৰম কৰি আছোঁ, এইফালে চাহ ৰেডি হ'ল। মিঠাই নাখাওঁ বুলি কৈ এফালে মিঠাই নাখাওঁ বুলি কওঁ, কিন্তু তাৰপিছত আকৌ একদম মানে কি মিঠাইটো আচলতে ইমানেই ভাল পাওঁ নহয়, মই কি ক'ম মানে। মাজে মাজে দুদিনমান এৰি দিওঁ নহয়, দুদিনমান আকৌ মিঠাই খাই দিওঁ পূৰা। মিঠাই মানে ইমানেই ভাল পাওঁ নহয়, খাক মানে ক'ব মানে। তেওঁ মোক কৈ থাকে মাজে সময়ে, চাবা দেই তোমাক চুগাৰে পাবগৈ, কিন্তু তুমি মিঠাইত ইমান জোৰ দিছা তেনেকৈ কৈ থাকিলে দুদিনমান নাখাওঁ নহয়, তাৰপিছতে আকৌ একদম খাবলৈ লাগি যাওঁ পূৰা। তাৰপিছতে এইফালে চিঙৰাই চাহে খাই কোনে কোনে ভাল পায় জনাবচোন বাৰু সন্ধিয়া টাইমকণত। আচলতে হাজবেণ্ডে আনি দিলে সন্ধিয়া সময়ত, তেওঁ ক'ৰবাত গৈছিলে, তাৰপিছত আহি চাহ খালানে নাই খোৱা। তাৰপিছতে চাহ তাহ খাই কৰি হ'ল। এইফালে আমাৰ টিকলা আহিলে একদম পূৰা আচলতে এইটো ভিডিঅ' কেতিয়াবাই কৰি থোৱা হয় দেই, আজিহে মই এডিট কৰি দিছোঁ ইয়াৰ মাজত। বঢ়িয়া লাগিছে বাহ। আহিছে নাই বডিটো আকৌ পাৰিছাগৈ। ভাগৰ লাগিলে নেকি? ফেনখনো লাগিব আকৌ, ভাগৰ লাগি গৈছেগৈ মানে হয়নে নহয়। এইফালে আমাৰ ল'ৰা কি কৰি আছে? কি কৰিছা মোক কৈ দিয়াচোন। দেখিছোঁ। ঘূৰো। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।